কি ক'ব মানুহক আক্ৰমণ কৰে আমিতো মাইকী ছোৱালী মাইকী মানুহ ওলাবই নোৱাৰোঁ মতা মানুহ নহ'লে বাহিৰত ওলাই একো কাম কৰিবই নোৱাৰোঁ জিয়েলি ধৰক 4-5জনক খেদাৰ আক্ৰমণৰ হেৰিত ভৰি হাত ভাঙে মেডিকেলত নিবলগীয়া হৈছে আৰু খেতি বাতিটো একো কৰি খাবই নোৱাৰোঁ আনকি ঘৰত টিংপাত চাল এইবিলাখন গোটেই ভাঙি একোদিনা এনেকুৱা যুদ্ধ লাগে সেই যুদ্ধত টিংপাতো ভাঙি এৰুৱাই লৈ যায় কিমান মান থাকে জাকত 1000, 1500, 500 এনেকুৱাকৈ আহে প্ৰতিদিনে ডেইলিয়ে আহে মানে আৰু জাকটো এতিয়া আমি খাদ্য নাটনি একো খাদ্য খাব নাপায় যিহেতু সেইকাৰণে আৰু ক'ৰবাত বাৰীয়ে ঘৰে কিবা এটা কৰি খাবৰ কাৰণে আগতে আমি কৰি খাইছিলোঁ 2-4ডাল বেঙেনাকে ৰুইছিলোঁ যদি জনসংখ্যা ৰোধ কৰা হয় তেতিয়াহ'লে নিশ্চয় মানুহৰ অপকাৰ কৰিব নোৱাৰে সিহঁতৰ জনসংখ্যা ৰোধ কৰিব লাগে সোনকালে তেতিয়া মানুহক অপকাৰ নকৰে তেতিয়া মানুহখিনিয়ে অলপমান খেতি বাতি কৰিও খাব পাৰে আৰু ঘৰ দুৱাৰ ভাঙি চিঙি গোটেই শেষ কৰি পেলাইছে সেইকাৰণে চৰকাৰে অতি শীঘ্ৰে সোনকালে যাতে এইখিনি হেৰি প্ৰতিৰোধ কৰাখিনি আমি মহিলাখিনিয়ে কৈছোঁ গোটেই মহিলাখিনিৰে আমাৰ কষ্ট হয় মতা মানুহখিনি ঘৰত নাথাকিলে মহিলাখিনিক খেদে সেইটোৰ কাৰণে সোনকালে যে চৰকাৰে এইখিনি কথা আমাৰ কথাখিনি যাতে প্ৰতিৰোধ কৰি সোনকালে যেন লয় আৰু বহুত হৈছে আগতে এনেকুৱা পালে সিটো অহা নাছিল এতিয়া একদম 1000-1200 সেনেকুৱা বান্দৰ আহি যায় তেতিয়া আমি একো কৰিব নোৱাৰোঁ কি সেই ব্যৱস্থাটো ল'ব লাগে চৰকাৰে কালি বিধানসভাত হেৰি উত্থাপন কৰিছে বান্দৰৰ ওপৰত সেইকাৰণে বান্দৰৰ সংখ্যাটো ৰোধ কৰিব লাগে যেনেকৈ নহওক বৈজ্ঞানিক পদ্ধতিৰে হওক বা প্ৰজনন ক্ষমতাটো কমাব লাগে তেতিয়া যিবিলাক বান্দৰ আছে সেইবিলাক আমাক একো অনিষ্ট নকৰিব কিন্তু এনেকৈ যদি বাঢ়ি যায় সদায় আমি থাকিব নোৱাৰিম এতিয়া দোকানখন দিও আমি ইনকাম কৰিব নোৱাৰা হৈছোঁ চব বস্তু টানি লৈ যায় এনি টাইম মানুহ বাহিৰত ৰখি থাকিব লাগে আপোনালোকৰ বাৰী ঘৰে আগতে শাক পাচলি হৈছিল এতিয়া একো ৰুব নোৱাৰে এনেকৈ কচু পুলিটোও নাথাকে পাণবিলাক ভাঙি পেলাই তামোলৰ কলিবিলাক ছিঙি পেলাই নাৰিকলৰ কলিবিলাক ছিঙি দলিয়াই দিয়ে শাক পাচলি খোৱা দূৰৰে কথা মানুহৰ হাত ভৰি ভাঙি বান্দৰে খেদি একো বাহিৰততো একো খাবই নোৱাৰি আৰু ৰুবও নোৱাৰি একো বাহিৰত খালেতো হাতৰ পৰা চাউখন টানি লৈ গুচি যায় আগতে ঘৰত শাক পাচলি হৈছিল আপোনালোকৰ হৈছিল শাক পাচলি এতিয়াতো কচুৰ পুলিটো উঘালি লৈ গুচি যায় জলকীয়া ভাঙি মোহাৰি পেলাই থৈ গুচি যায় একো খেতি মানে একো কৰি খাব নোৱাৰি বজাৰত যাব লাগে বজাৰতো 2-4 দাম চব বস্তুৰে দামত কিনি খাব লাগে আমাৰ অৰ্থনীতিৰ প্ৰভাৱ পেলাৰ উপৰি বান্দৰে এতিয়া মানুহক আক্ৰমণ কৰিবলৈ লৈছে মানুহে এটা মানে বেগ এটা লৈ যাব নোৱাৰে কিন্তু সংখ্যাটো সিহঁতৰ জনসংখ্যাটো যথেষ্ট বৃদ্ধি পাইছে আমাৰ ইতিমধ্যে এই কথাটো বিধানসভাতো আলোচনা হৈছে আৰু মোৰ মনত পৰিছে যোৱাকালি মৃণাল শইকীয়া ডাঙৰীয়াইও বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াইও এই বিষয়ে কৈছে যে বান্দৰৰ সংখ্যাটো আমি কমাব লাগে যেনেকৈ নহওক যি পদ্ধতিৰে হওক বৈজ্ঞানিক পদ্ধতিৰে হওক বা আন কিবা পদ্ধতিৰে হওক এই বান্দৰৰ সংখ্যা কমাব লাগে নহ'লে যদি বান্দৰৰ সংখ্যাটো কিছু কমি যায় তেতিয়াহ'লে মানে আমাৰ যি সমস্যাটো ৰক্ষা হ'ব গতিকে এইটো কথা চৰকাৰে গুৰুত্ব সহকাৰে লোৱাটো আমি বিচাৰোঁ হয় বান্দৰৰ সংখ্যা বৃদ্ধিয়ে মানুহক বিপাঙত পেলাইছে গোটেই অসমতে বান্দৰ এটা ডাঙৰ সমস্যা আৰু গ্ৰাম্য অৰ্থনীতিত নিশেষ কৰি পেলাইছে কি ক'ব সঁচাই কথাটো বৰ দুখজনক কথা আমাৰ যিটো অৰ্থনীতি গ্ৰাম্য অৰ্থনীতি এই গ্ৰাম্য অৰ্থনীতিত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে বান্দৰে কাৰণ কিয় আগতে আমি এই বাৰীয়ে ঘৰে 2-এডাল শাক পাত ৰুই খাব পাৰিছিলোঁ এতিয়া এনেকুৱা হৈছে যে একো আমি কৰি খাবলৈ সক্ষমতাই নাই বান্দৰৰ উৎপাতত এনেকুৱা হৈছে যে নাৰিকল গছ মানুহে কাটি পেলাইছে আমাৰ উত্তৰ গুৱাহাটীত এতিয়া নাৰিকল গছ নোহোৱা হৈ গৈছে মানে ইয়াৰ মূল কাৰণটো হৈছে কি বান্দৰে কলিটোকে খাই পেলায় তামোলৰ গছো মানুহে কাটিবলৈ আৰম্ভ কৰিছে তামোলৰ গছো প্ৰায় নিশেষ কৰি দিছে কাৰণ তামোলৰ কলিটো ওলালে কলিটো খায় কলপুলি এডাল থাকিব নোৱাৰে কলপুলিও খায় এতিয়া এনেকুৱা হৈছে আনকি জলকীয়াডালো ৰুই খাব নোৱাৰে শাক পাত কবি মূলাৰ কথা এতিয়া আমাৰ উত্তৰ গুৱাহাটীত মাটিৰ সংখ্যা তেনেই তাকৰ মানুহৰ কম যদিও কম ঠাইতে মানুহে শাক পাত অলপ কৰিছিলে 2-এটা কবি ৰুইছিলে জলকীয়া বেঙেনা খেতি কৰিছিলে এতিয়া একো কৰি খাব নোৱাৰে সমস্ত বস্তু এতিয়া কিনি খাবলগীয়া হৈছে তাৰোপৰি আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কি আমাৰ যি ঘৰত মানে এনেকুৱা হৈছে যে মানুহ অনবৰতে থাকিবই লাগে
মানুহ যদি কিবা কাৰণত অলপ ইফাল সিফাল হ'ল মানে দৰ্জা খিৰিকীবোৰতো মানুহৰ খিৰিকীবোৰত পুৰা গ্ৰিল লগোৱা কিবা কৰি তেনেকুৱা কৰি থৈ দিছে কিন্তু অলপ যদি সুৰুঙা পায় বান্দৰ সোমাই একেবাৰে মানে তহিলং কৰি পেলায় আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ